চাওক মই 438 নম্বৰ তামোলদি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। তো আমি সদায় ছাত্ৰ ছাত্ৰীক প্ৰাতঃসভাত কওঁ যে বিদ্যালয়খন আমাৰ আপোন, এই বিদ্যালয়খন আমি চাফ চিকুণ কৰি ৰখাৰ দায়িত্ব আমাৰ। তো তেনে ক্ষেত্ৰত নিজেই যদি চাফ চিকুণতা নহওঁ, অহা 17 আগষ্ট মানত আমাৰ গুণোৎসৱ হ'ব 24-25। তাৰ ওপৰত লক্ষ্য কৰি আমি বিদ্যালয়খন চাফ চিকুণ কৰিব লগা হয়। মোৰ বিদ্যালয়খনত অফিচ ৰুমত কিছু অদৰকাৰী কাগজ ইফালে সিফালে হৈ আছে। মই সেইবিলাক চাফা কৰি মানে সেইবিলাক থাকিলে এই ইন্দুৰ নিগনিয়ে হাগি তাতে মানে বেয়া পৰিৱেশ এটা সৃষ্টি কৰে। এই বেয়া পৰিৱেশ যাতে নহয় আৰু অহা 17 আগষ্টত যিটো হ'বলগীয়া গুণোৎসৱ তাৰ প্ৰতি লক্ষ্য কৰি আমি আমাৰ অফিচ ৰুমটো পৰিষ্কাৰ কৰোঁ। পৰিষ্কাৰ কৰোঁতে যিখিনি অদৰকাৰী পেলনীয়া কাগজ ওলাইছিলে সেই কাগজখিনি আমি ওলাই দিছোঁ, এজন ফেৰিয়ালাই লৈ গৈছে। ঘটনা এইখিনিয়ে। আচলতে এটি খুব দুৰ্ভাগ্যজনক কথা যে আজিৰ দিনত বিদ্যালয়ত সীমিতভাৱে কিতাপ দিয়া হয়। সেইখিনি কিতাপ মইতো ভাবোঁ মই নহয়, অসমৰ কোনো এজন শিক্ষকে এই কিতাপ বিক্ৰী কৰাটো সম্ভৱ নহয় যেন বুলি ভাবোঁ। গতিকে খুব দুখিত যে মোৰ বিদ্যালয়ৰ আৰু মোৰ বিৰুদ্ধে যিটো মানে অভিযোগ আনিছে সেইটো সম্পূৰ্ণ ভিত্তিহীন, আৰু এইটো মই খুব দুখ পাইছোঁ। এইটোতো আচলতে মই ক'ব লাগিলে চাওক, আজি প্ৰত্যেক মাহতে প্ৰত্যেক দিনাই আমি মিড ডে মিলৰ ৰুচি দিব লাগে হয়। আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ ব্লকত CRC আছে, একাউণ্টেণ্ট আছে, তেওঁলোকে প্ৰতি মাহত ভিজিট কৰে। তো তেনে ক্ষেত্ৰত তেওঁলোকে যি কথাটো কৈছে চাউল বিক্ৰী কৰে, এইটো অমূলক কথা এটা। কাৰণ চাউল বিক্ৰী কৰিলে মই খুৱাম কৰিব, মইতো সদায় মিড ডে মিল মই এটা চেলেঞ্জ কৰি ক'ব পাৰোঁ, অফিচতো মই চেলেঞ্জ কৰোঁ যে কোনোবা এদিন যদি তেওঁলোকে ক'ব পাৰে যে তামোলতে খানা খোৱা হোৱা নাই, তাৰ কাৰণে মই 10 গাঁত পাতি ল'ম। এদিনতো মই মিছ কৰা নাই খানা খোৱাত, চাউল বিক্ৰী কৰি মই খানা ক'ৰ পৰা খুৱাওঁ, তেতিয়া এটা ভিত্তিহীন কথা। এইটো এটা ভাল প্ৰশ্ন হৈছে যে মোৰ এগনিষ্টত ইমান ডাঙৰ ষড়যন্ত্ৰ কিয় হয়। আচলতে আমাৰ বিদ্যালয়ৰ SMC-খন গঠন কৰাৰ ক্ষেত্ৰত যিকেইজন মানুহে ল'ৰা ছোৱালী নাই তেওঁলোকে খুব উঠিবই লাগিলে। এনেকুৱা এজন মানুহ প্ৰক্ষেপ কৰিলে প্ৰেচিডেণ্টৰ কাৰণে যে তাৰ ল'ৰা পাছ কৰি গ'ল। গতিকে অফিচেতো সেইটো নামানে, যাৰ ৰানিং ল'ৰা আছে ছাত্ৰ ছাত্ৰী যাৰ বৰ্তমান আছে তেতিয়াহে প্ৰেচিডেণ্ট হ'ব। সেই ক্ষেত্ৰত তেওঁলোকে মোক দুখিলে যে আপুনি এই আমাৰ প্ৰেচিডেণ্টখন কিয় নাৰাখে। মইতো এইটো ৰাখিবলগীয়া কথা নহয়, এইটো অফিচে তেওঁলোকৰ আইনৰ মতে যি হয় নিয়মত যি হয় সেইটো কৰিব। আৰু এই কমিটিখন লৈ তেওঁলোকে মোৰ এগনিষ্টত খুব ষড়যন্ত্ৰ এটা আৰম্ভ কৰিছিল। তাৰমানে তেওঁলোকে যিজন হেৰি কৰিছিলে ৰহিম, তেওঁৰ ল'ৰাটো ইতিমধ্যে পাছ কৰি গৈছে, তেওঁ কেনেকৈ থাকিব। অফিচাৰে কৈছে নাই, পাছ কৰি যোৱা ল'ৰাৰ গাৰ্জিয়ানটো কেতিয়াও প্ৰেচিডেণ্ট হ'ব নোৱাৰে। কথা এইখিনিয়ে, ইয়াৰ কাৰণে এই ষড়যন্ত্ৰটো হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।